ঘৰ যদি পৰিপাটি হৈ চিজিল হৈ নাথাকে মোৰ কিন্তু টোপনি নহয়। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা গা পা ধুই ধূপ চাকি জ্বলাই আহিলোঁ পাকঘৰত, আৰু ৰাতিৰ চাউল তিয়াই থৈছিলোঁ চিৰাগৰ পাপাৰ আৰু চিৰাগৰ কাৰণে বনাই দিলোঁ পানী পিঠা। আৰু চিৰাগৰ কাৰণে জলকীয়াটো মিক্স কৰা নাই, তাৰপিছতে চিৰাগৰ পাপাৰ কাৰণে আকৌ জলকীয়া মিক্স কৰি পেলাই পানী পিঠা বনাই পেলাই টিফিনটো ৰেডি কৰি ল'লোঁ। আৰু চিৰাগে যিহেতু পানী পিঠাৰ লগত চচৰ লগত খাই ভাল পায়, তাৰ টিফিনটোও ৰেডি কৰি দিলোঁ। আৰু লগতে চিৰাগৰ পাপা বইল ডিম এটা দি পেলাই তেওঁৰ টিফিনটো একদম ৰেডি কৰি ল'লোঁ। আৰু বন্ধুসকল, তাৰ মাজতে চিৰাগক খুৱাই বুৱাই গা পাও ধুৱাই লৈলোঁ আৰু ইয়াক বাছত উঠাই দি আহি তাৰপিছতে কিন্তু মই লৈ বহিলোঁ চাহ। আৰু চাহটো এতিয়া 2 নম্বৰ বাৰ গৰম কৰিলোঁ। এবাৰ গৰম কৰিছিলোঁ খাম বুলি, কিন্তু বাকী কামত লাগি থাকোঁতে আকৌ চাহটো ঠাণ্ডা হৈ গ'ল। যি কি নহওক, আৰু যোৱাকালি অলপ আটা খানা আছিলে, তাৰে দি পেলাই অলপ লুচি বনাই ল'লোঁ। আৰু যোৱাকালি চিৰাগক টিফিনত দিয়া মালপোৱা অলপ আছিলে, তাৰে দি পেলাই ধুনীয়াকৈ চাহকাপ লৈছোঁ খাবলৈ। কিন্তু চাহকাপ খাবলৈ ইমানেই লুচিখিনি খাই ইমানেই বেয়া লাগিছে, গোটেইখিনি লুচি পেলাই দিলোঁ। তাৰ মাজতে মোৰ বনোৱা কৰা হৈ গ'ল। চিৰাগৰ পাপাও খাই কৰি অফিচ গ'ল। আৰু আজি বনাইছিলোঁ চকুৱা থকা মগু, তিতাকেৰেলা ভাজি, লগতে বেঙেনা আলু ভাজিছিলোঁ আৰু ডিম বইল দি পেলাই চিৰাগৰ পাপাক দি ল'লোঁ। আৰু এইখিনি হ'ল আলু আৰু ডিম সিজাই থ'লোঁ। আৰু দুপৰীয়া চিৰাগৰ আৰু মোৰ কাৰণে জ্বলাকৈ অলপ বনাম আলুৰ দম। আৰু কাৰ ৰাতিপুৱা পাকঘৰটো এনেকুৱা অৱস্থা হৈ থাকে মোৰ নিচিনা, কমেণ্টত জনাবচোন। আৰু এতিয়া ধুনীয়াকৈ ঘৰটো চিজিল কৰি লওঁ। আৰু মই যে ক'লোঁ ঘৰটো পৰিপাটি হৈ নাথাকিলে মোৰ টোপনি নাহে। আৰু 2 দিনৰ পৰা গাটো খুবেই বেয়া, মাতটোত আপোনালোকে ধৰিব পাৰিছে কি নাই। আজি অলপ ভালেই পালোঁ। আৰু সহায় কৰা মানুহো নাছিলে, চিৰাগৰ পাপা 2 দিনৰ পৰা অলপ ব্যস্ত হৈ আছিলে। আৰু চিৰাগৰ পাপা থাকিলে অলপ বনোৱা কৰাত মোক অলপ সহায় কৰে। আৰু যিটো কাৰণে ব্যস্ত হৈ আছিলে সেই বিপদটোৰ পৰা বাৰু সাৰিলোঁ। এতিয়া ধুনীয়াকৈ ঘৰটো চিজিল কৰি লওঁ। আৰু ৰাতিপুৱা কিন্তু ঘৰটো মুচিছিলোঁ, এতিয়া ধুনীয়াকৈ সাৰি কৰি ল'লোঁ। আৰু আপোনালোকে কোনে কি কৰি আছে কমেণ্টত জনাবচোন। আৰু এতিয়া মানে গা ধোৱা কাপোৰখিনি এতিয়ালৈকে মেলা নাই। এতিয়া গা ধোৱা কাপোৰখিনি মেলিব যাওঁ। আৰু আগদিনা 2 দিনৰ কাপোৰখিনি জমা হৈ আছে, এইখিনি এতিয়া ধুনীয়াকৈ জাপি কৰি লওঁ। আৰু জাগামতে চিজিল কৰি থাকিলে কিন্তু মানে মনটোও ভাল লাগে, লগতে ঘৰটোও পৰিপাটি হৈ থাকিলে ভাল লাগে। আৰু আজি কিন্তু টোপনিটো চাগে ভাল হ'ব। আৰু যিহেতু বেডশ্বীট আজি চেঞ্জ কৰি দিলোঁ। আৰু বন্ধুসকল, এতিয়া মোৰ মিনি ব্লগটো কেনেকুৱা পালে, গোটেইখিনি ভিডিঅ' চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। আৰু ধুনীয়া এটা কমেণ্ট কৰিব যাতে মোৰ ভাল লাগে। এতিয়ালৈ আহিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ' লৈ। বাই বাই।